নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম ডিভিজিবিলিটি টেষ্ট। মানে কোনো এটা সংখ্যা ডিভিজিবিলিটি টেষ্ট মানে কোনো এটা সংখ্যা 2ৰে 3ৰে 4ৰে 5ৰে 6ৰে হৰণ যায় নে নাযায়, কেনেদৰে টেষ্ট কৰে সেইটো আমি শিকিম। প্ৰথমতে আমি ডিভিজিবিলিটি টেষ্টৰ চাওঁ 2ৰে কোনো এটা সংখ্যা হৰণত যায় নে নাযায়। গতিকে আমি লিখিম বাই 2 কোনো এটা সংখ্যা 2ৰে হৰণ যায় নে নাযায় কেনেদৰে চাম। সংখ্যাটো চাম আমি সংখ্যাটোৰ শেষত যদি বা শেষত মানে এককৰ ঘৰত যদি 0, 2, 4, 6, 8 এইকেইটা সংখ্যাৰ ভিতৰত যিকোনো এটা থাকে একক ঘৰত, তেতিয়াহ'লে সংখ্যাটো 2ৰে হৰণ যায়। যেনে কোনো এটা সংখ্যা আমি ৰেণ্ডমলি লওঁ 2, 6, 3, 9, 8 এই সংখ্যাটো 2ৰে হৰণ যাব না। গতিকে আমি ডাইৰেক্ট চাই ক'ব পাৰোঁ, একৰ ঘৰৰ সংখ্যাটো চাই এই সংখ্যাটো চাই ক'ব পাৰোঁ এই সংখ্যাটোৰ একক ঘৰত 8 আছে, গতিকে এইটো 2ৰে হৰণ যাব। আৰু এটা যদি আমি ৰেণ্ডমলি লওঁ 1, 3, 6, 5, 9, 0 এই সংখ্যাটো 2ৰে হৰণ যাব না, যাব, কাৰণ এককৰ ঘৰত 0 আছে। গতিকে এইটো একদম ইজি, 2ৰে হৰণ যায় না নাই চাবৰ কাৰণে। নেক্সট লওঁ এটা বাই 5 মানে কোনো এটা সংখ্যা 5ৰে হৰণ যায় নে নাযায় চাবৰ বাবে কি কৰে, যদি সংখ্যাটোৰ শেষত বা এককৰ ঘৰত 0 বা 5 থাকে, যদি সংখ্যাটোৰ এককৰ ঘৰত 0 বা 5 থাকে তেনেহ'লে সংখ্যাটো 5ৰে হৰণ যাব। যেনে কোনো এটা সংখ্যা ৰেণ্ডমলি লওঁ যদি 3, 8, 6, 5 এই সংখ্যাটো 5ৰে হৰণ যাব না, ডাইৰেক্টলি চাই ক'ব পাৰোঁ আমি এককৰ ঘৰত 5 আছে, সেইবাবে আমি ক'ব পাৰোঁ এইটো 5ৰে হৰণ যাব। আৰু ৰেণ্ডমলি যদি এটা সংখ্যা লওঁ যিকোনো 9950 এই সংখ্যাটো যাবনে 5ৰে হৰণ যাব, কাৰণ এককৰ ঘৰত 0 আছে। গতিকে এনেদৰে আমি ক'ব পাৰোঁ। নেক্সট চাওঁ আমি সংখ্যা বাই 4 কোনো এটা সংখ্যা 4ৰে হৰণ যায় নে নাই কেনেদৰে চাই। কোনো এটা 4ৰে হৰণ যাবলৈ আমাৰ এককৰ আৰু দশকৰ ঘৰ থকা সংখ্যা দুটা একেলগে 4ৰে হৰণ যাব লাগিব। মানে কোনো এটা যদি সংখ্যা লওঁ আমি, যেনে উদাহৰণস্বৰূপে এটা সংখ্যা লওঁ 6, 8, 7, 9, 3, 7, 6 এই সংখ্যাটো 4ৰে হৰণ যাব নে নাই, তেতিয়াহ'লে চাব লাগে আমি এই দুটা সংখ্যা চাব লাগিব। এই দুটা 76ক যদি 4ৰে হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোক 4ৰে হৰণ যাব। আৰু 76ক 4ৰে হৰণ যায়, সেইবাবে এই গোটেই সংখ্যাটো 4ৰে হৰণ যাব। এটা যদি সংখ্যা মই কওঁ উদাহৰণস্বৰূপে যে 4, 9, 6, 1, 3, 8 এই সংখ্যাটো 4ৰে হৰণ যাব না। এই সংখ্যাটো 4ৰে হৰণ যাব নাই, কাৰণ এইটো চাম আমি 38টো চাম 4ৰে হৰণ যায় নে নাই চাবৰ বাবে 38টো লক্ষ্য কৰিম। এই সংখ্যাটো 38টো 4ৰে হৰণ নাযায়, সেইবাবে গোটেই সংখ্যাটো 4ৰে হৰণ নাযাব। গতিকে এইটো নিয়ম, কোনো এটা সংখ্যা 4ৰে হৰণ যায় নে নাই চাবৰ বাবে আমি এই লাষ্টৰ দুটা ডিজিট একেলগে এই সংখ্যাটোক 4ৰে হৰণ যায় নে নাই চাম। যদি যায় গোটেই সংখ্যাটোক 4ৰে হৰণ যাব, আৰু এই সংখ্যাটোক গোটেই 4ৰে হৰণ নগ'লে গোটেই সংখ্যাটোক 4ৰে হৰণ নাযায়। গতিকে এইবাৰ চাম ডিভিজিবিলিটি বাই 3 3ৰে হৰণ যায় নে নাযায় কেনেকৈ চাম। কোনো এটা সংখ্যা 3ৰে হৰণ যায় নে নাই চাবৰ বাবে সংখ্যাটোত থকা ডিজিটবোৰ যোগ কৰি যিমান পাওঁ সেই সংখ্যাটোক যদি 3ৰে হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোক 3ৰে হৰণ যাব। যেনে এটা নাম্বাৰ লওঁ, আমি লওঁ যদি এটা ৰেণ্ডমলি 6, 9, 5, 4, 2, 1 এই সংখ্যাটো 3ৰে হৰণ যাব না, সেইটো চাবৰ বাবে এই গোটেই ডিজিটকেইটা যোগ কৰি যিটো নাম্বাৰ পাওঁ এই গোটেইকেইটা যোগ কৰিলে কিমান হ'ব
এই গোটেইকেইটা ডিজিট যোগ কৰিলে আমি পাম 27 27ক 3ৰে হৰণ যাব না 27ক 3ৰে হৰণ যাব গতিকে এই গোটেই সংখ্যাটোক 3ৰে হৰণ যাব গতিকে কোনো এটা সংখ্যাক 3ৰে হৰণ যায় না নাই চাবৰ বাবে সংখ্যাটোত থকা ডিজিটবোৰ আমি যোগ কৰিম যোগ কৰি যিটো নাম্বাৰ পাম সেই নাম্বাৰটোক 3ৰে হৰণ যদি যায় গতিকে তেতিয়াহ'লে গোটেই সংখ্যাটোক 3ৰে হৰণ যাব আৰু এটা যদি সংখ্যা লওঁ আমি ৰেণ্ডমলি লওঁ যদি 948 653 এই সংখ্যাটোক 3ৰে হৰণ যায় না নাই কেনেদৰে চাম এই সংখ্যাটোত থকা ডিজিটবোৰ যোগ কৰিম যোগ কৰি যিটো নাম্বাৰ পাম সেইটোক 3ৰে হৰণ যায় না চাম এই সংখ্যাটোক থকা গোটেইকেইটা সংখ্যা যোগ কৰিলে গোটেইকেইটা ডিজিট যোগ কৰিলে কিমান পাম গোটেইকেইটা ডিজিট যোগ কৰিলে পাম আমি 35 এই 35 নাম্বাৰটোক 3ৰে হৰণ যাব না নাযায় গতিকে গোটেই সংখ্যাটোক 3ৰে হৰণ নাযাব গতিকে এইটো ৰুল আমাৰ 3ৰে হৰণ যায় না নাই চাবৰ বাবে গতিকে এইবাৰ চাম বাই 9 কোনো এটা সংখ্যা 9ৰে হৰণ যায় না নাই চাবৰ বাবে কি কৰোঁ সেম ৰুল কোনো এটা সংখ্যা 3ৰে হৰণ যায় না নাই চাবৰ বাবে যিটো কাম কৰোঁ আমি কোনো এটা সংখ্যা 9ৰে হৰণ যায় না নাই চাবৰ বাবে সেই একে কাম কৰোঁ সেই সংখ্যাটোত থকা ডিজিটবোৰ যোগ কৰিম যোগ কৰি যিটো নাম্বাৰ পাম সেই নাম্বাৰটোক যদি 9ৰে হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোক 9ৰে হৰণ যাব যেনে আমি উদাহৰণ এটা ল'ব পাৰোঁ 246591 এই সংখ্যাটোক 9ৰে হৰণ যাব না তাৰ বাবে কি কৰিম এই ডিজিটকেইটা গোটেইকেইটা যোগ কৰিম যোগ কৰি যিটো নাম্বাৰ পাম সেই নাম্বাৰটো 9 যদি 9ৰে হৰণ যায় তেতিয়াহ'লে 9ৰে গোটেই সংখ্যাটোক হৰণ যাব যদি যোগ কৰি কিমান পাম 27 এই 27ক 9ৰে হৰণ যাব না যাব গতিকে গোটেই সংখ্যাটোক 9ৰে হৰণ যাব সেম কোনো এটা সংখ্যাক 3ৰে হৰণ যায় না নাই চাবৰ বাবে যিটো নিয়ম কোনো এটা সংখ্যাক 9ৰে হৰণ যায় না নাই চাবলৈ সেইটোৱে নিয়ম একে নিয়ম গতিকে আমি কি পঢ়িলোঁ 2ৰে হৰণ যায় না নাই চালোঁ 5ৰে চালোঁ 4ৰে চালোঁ 3ৰে চালোঁ আৰু 9ৰে চালোঁ এইবাৰ চাম 8ৰে বাই 8 কোনো এটা সংখ্যা 8ৰে হৰণ যায় না নাই কিদৰে চাম এই ৰুলটো কোনো এটা সংখ্যা 4ৰে হৰণ যায় না নাই যি ৰুলটো যি চাওঁ সেই ৰুলটোৰ দৰে অলপ একে খালি 8ৰে হৰণ যায় না নাই চাবৰ বাবে লাষ্ট 3টা ডিজিট মানে একক দশক শতক সেই 3টা লগ কৰি নাম্বাৰটো চাওঁ সেই নাম্বাৰটোক যদি 8ৰে যায় গোটেই সংখ্যাটোক 8ৰে যায় যেনে উদাহৰণ ধৰি লওঁ আমি এটা ডাঙৰ সংখ্যা লওঁ যেহেতু কোনো এটা সংখ্যা হৰণ যায় না নাই ডাঙৰ সংখ্যাক চাবৰ বাবে বেছি প্ৰয়োজন হয় সৰু সংখ্যাটো আমি হৰণ যায় না নাই পট কৰি গম পাওঁ ডাঙৰ সংখ্যাক চাবৰ বাবে সেই আমাৰ টেকনিকবোৰ প্ৰয়োজন হয় সেইবাবে মই উদাহৰণবিলাক ডাঙৰ সংখ্যাই লৈ আছোঁ এটা সংখ্যা লওঁ 167898352 এই সংখ্যাটোক 8ৰে হৰণ যাব না তাৰ বাবে কি চাম এই একক দশক শতক এই 3টা সংখ্যা লগ কৰি চাম 352ক যদি 8ৰে হৰণ যায় তেতিয়া গোটেই সংখ্যাটোক 8ৰে হৰণ যাব আৰু 352ক 8ৰে হৰণ যায় না 352ক 8ৰে হৰণ 352 আমি যদি হৰণ কৰি চাওঁ 8 4 গুণ 32 কিমান ৰল হাতত 33 34 3 ৰ'ব 2টো নামি আহিব 8 4 গুণ 32 বাকী ৰ'ব 0 গতিকে 350টোক 8ৰে হৰণ গৈছে সেইবাবে গোটেই সংখ্যাটোক 8ৰে হৰণ যাব আৰু এটা উদাহৰণ লওঁ যদি আমি এটা যদি উদাহৰণ লওঁ 57684 এই সংখ্যাটোক
8 হৰণ যাব না কিদৰে চাম এই লাষ্ট তিনিটা যে একক দশক শতক এই তিনিটা সংখ্যাক লগ কৰি চাম যদি এই তিনিটা সংখ্যাক মানে 484ক 8 হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটোক 8 হৰণ যাব 484 8 8 4 39 8 5 গুণ 40 8 6 গুণ 8 6 গুণ 48 4 নামিব গতিকে 8 4 হৰণটো নাযায় দশমিকত অলব কথাটো গতিকে 484ক 8 হৰণ নাযায় সেইবাবে গোটেই সংখ্যাটোক 8 হৰণ নাযায় এইটো হ'ব আমাৰ ৰুল গতিকে আমাৰ এইখিনি ৰুল এইকেইটা মনত ৰাখিবা পৰীক্ষাৰ বাবে আৰু আছে বাই 6 কোনো এটা সংখ্যা 6ৰে হৰণ যায় নে নাই কেনেদৰে চাম এইটো কোনো এটা সংখ্যা যদি 2 আৰু 3 দুয়োটাৰে হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটো 6ৰে হৰণ যাব যেনে উদাহৰণস্বৰূপে যদি লওঁ এটা ডাঙৰ নাম্বাৰ 2114586 এই সংখ্যাটো 6ৰে হৰণ যাব না চাবৰ বাবে আমি চাম প্ৰথমতে সংখ্যাটো 2ৰে হৰণ যায় না নাই আৰু 3ৰে হৰণ যায় না নাই এই সংখ্যাটো 2ৰে হৰণ যাব কাৰণ এককৰ ঘৰত 6 আছে হয় না নহয় আগতে আমি ৰুলটো পাইছোঁ আৰু এই সংখ্যাটো 3ৰে হৰণ যাব না নাই কেনেদৰে চাম 3ৰে হৰণ যাব না নাই এই ৰুলটো আমি পাই আছোঁ গোটেইকেইটা ডিজিট যোগ কৰিম কিমান হ'ব গোটেইকেইটা ডিজিট যোগ কৰিলে 2114586 এই গোটেইকেইটা যোগ কৰিলে হ'ব 27 গতিকে 27ক আমাৰ 3ৰে হৰণ যাব গতিকে এই সংখ্যাটো আমাৰ 2ৰে হৰণ যাব 3ৰে হৰণ যাব গতিকে 6ৰে হৰণ যাব গতিকে 6ৰে হৰণ যায় না নাই চাবৰ বাবে প্ৰথমে চাম আমি 2ৰে যায় না নাই আৰু 3ৰে যায় না নাই যদি দুয়োটাৰে হৰণ যায় তেতিয়াহ'লে 6ৰে হৰণ যায় আৰু লাষ্টত চাম আমি 7ৰে হৰণ কেনে যায় না নাই কেনেদৰে চাই বাই 7 এই ৰুলটো অলপমান কমপ্লেক্স হয় ৰুলটো ডাইৰেক্ট মই উদাহৰণ দিওঁ এটা সৰু নাম্বাৰেৰে ষ্টাৰ্ট কৰোঁ ধৰি লওঁ এটা নাম্বাৰ 672 এই সংখ্যাটো 7ৰে হৰণ যায় না নাই কেনেদৰে চাম প্ৰথমতে লাষ্ট ডিজিটটো ড্ৰপ কৰিম এইটো এককৰ ঘৰৰ সংখ্যাটো 2টো ড্ৰপ কৰিম ড্ৰপ কৰি এই 2টোক ডাবল কৰিম 2 দুগুণ 4 এই 4 নাম্বাৰটো এই 2টো ড্ৰপ কৰাৰ পিছত যিটো নাম্বাৰ আছে বাকী 67 এই 67ৰ পৰা বিয়োগ কৰি যিটো নাম্বাৰ পাম সেই নাম্বাৰটো যদি 7ৰে হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটো 7ৰে হৰণ যায় আমি চাওঁ 2টো এই 2টো ড্ৰপ কৰিলোঁ ড্ৰপ কৰি আকৌ এইটো 2টোক ডাবল কৰিম 2 দুগুণ 4 এই 4টো 67ৰ পৰা বিয়োগ কৰিম কিমান ৰ'ব 67ৰ পৰা বিয়োগ কৰিলে 63 এই 63টোক 7ৰে হৰণ যাব গতিকে এই গোটেই 672ক 7ৰে হৰণ যাব এইকেইটা আমি আজি আলোচনা কৰিলোঁ বহুত ইম্পৰ্টেণ্ট মনত ৰাখিবা যদি ভাল লাগিছে কমেণ্টত জনাবা আৰু এনেকুৱা টেকনিক মই লৈ আহিম ধন্যবাদ